নমস্কাৰ। আজি আমি ৰঙিয়া মহাবিদ্যালয়ৰ দুটা বহুত ধুনীয়া কোৰ্চৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। ৰঙিয়া মহাবিদ্যালয়ৰ এই কোৰ্চ কেইটা 2015 চনত আৰম্ভণি হৈছে। এতিয়ালৈকে দুটা বেটছ পাছ আউট হৈ গৈছে। আপোনালোকে বিভৱ কোৰ্চৰ বিষয়ে শুনিছে চাগে। বিভৱ মানে হৈছে বেচেলৰ অফ ভোকেশ্যনেল কোৰ্চ। বেচেলৰ অফ ভোকেশ্যনেল কোৰ্চৰ আণ্ডাৰত যিবিলাক কোৰ্চ থাকে সেইবিলাক সম্পূৰ্ণ স্কিল বেছ কোৰ্চ হয় আৰু লগতে এই কোৰ্চকেইটা প্ৰফেশ্যনেল কোৰ্চো হয়। এতিয়া বিভৱ কোৰ্চটো হৈছে এটা সম্পূৰ্ণ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কোৰ্চ। ৰঙিয়া মহাবিদ্যালয়ত বিভৱ ডিগ্ৰী কোৰ্চৰ আণ্ডাৰত দুটা কোৰ্চ আছে। এটা হৈছে ৰিটেইল মেনেজমেণ্ট এণ্ড IT আৰু দ্বিতীয়টো হৈছে কেটাৰিং টেকন'লজি এণ্ড হোটেল মেনেজমেণ্ট। এতিয়া এই কোৰ্চ দুটাৰ বিষয়ে মই অকণমান আপোনালোকক ইন্ট্ৰডিউচ কৰি দিছোঁ। ইয়াত কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, ইয়াত এডমিশ্যন ল'বৰ কাৰণে, কোৰ্চ ডিউৰেশ্যন কেনেকুৱা হ'ব, এক্সামিনেশ্যনৰ টাইপ কেনেকুৱা হ'ব, আপোনাৰ জব প্ৰফাইল কেনেকুৱা হ'ব, সেইখিনি বিষয়ে আপোনালোকক অকণমান জনাই দিছোঁ। এইটো যিটো কোৰ্চ হয়, কোৰ্চৰ লেভেলটো হৈছে গ্ৰেজুৱেশ্যন লেভেল আৰু কোৰ্চ ডিউৰেশ্যন হৈছে 3 বছৰৰ। আৰু এক্সামিনেশ্যন টাইপ যিটো হয় সেইটো ডিগ্ৰী টাইপৰ এক্সামিনেশ্যন হ'ব। 3 বছৰীয়া কোৰ্চ যিহেতু বাকী ডিগ্ৰী কোৰ্চবিলাকৰ নিচিনাকৈ যে BA, BSc, BCom আমাৰ যিবিলাক ট্ৰেডিশ্যনেল কোৰ্চ হয় সেইবিলাক কোৰ্চবিলাকৰ নিচিনাকৈ ইয়াতো 6টা ছেমিষ্টাৰ থাকিব। আৰু এলিজিবিলিটি হৈছে আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব, মানে আপুনি 10+2 ষ্টেণ্ডাৰ্ডৰ পিছতহে এইটো কোৰ্চত এডমিশ্যন ল'ব পাৰিব। ইয়াতে আপোনাৰ বেনিফিটটো কি হৈছে, আপুনি হায়াৰ ছেকেণ্ডাৰী ছায়েন্সতে কৰক বা আৰ্টছতে কৰক বা কমাৰ্চতে কৰক, আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা আহিলে ইয়াতে আপুনি এডমিশ্যন ল'ব পাৰিব। আৰু চবতকৈ ডাঙৰ কথা হৈছে এইটো এটা গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কোৰ্চ হয়। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ ফুল্লি এফিলিয়েটেড কোৰ্চ হয়। এতিয়া মই নেক্সট ক'বলৈ গৈ আছোঁ আপোনালোকক ৰঙিয়া মহাবিদ্যালয়ৰ বিষয়ে কৈ আছোঁ। যিহেতু ৰঙিয়া মহাবিদ্যালয়ৰ এডমিশ্যন প্ৰচেছখিনি কৈছোঁ। এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে ৰঙিয়া মহাবিদ্যালয়ৰ যোনটো ৱেবছাইট www.rongiacollege.in এই ৱেবছাইটটোত গৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, এডমিশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। মই ডেছক্ৰিপশ্যন বক্সত ৱেব লিংকটো আপোনালোকক দি দিম। নেক্সট ষ্টেপত আপোনালোকে যিটো এডমিশ্যন প্ৰচিডিউৰ তাতে আপোনালোকৰ ৰিলিভেণ্ট ডকুমেণ্টছবিলাক ছাপ'জ মাৰ্কশ্বিট, চাৰ্টিফিকেট, ছিগনেচাৰ, ফটোগ্ৰাফ এইবিলাক আপলোড কৰিব লাগিব। তাৰপিছৰ ষ্টেপটো কলেজে কৰিব। আপোনালোকৰ ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত ছিলেক্টেড কেণ্ডিডেটৰ লিষ্টটো ৰঙিয়া মহাবিদ্যালয় নিজ ৱেবছাইটত আপলোড কৰিব। আৰু লাষ্ট ষ্টেপটো হৈছে যিখিনি ছিলেক্টেড কেণ্ডিডেট সেইখিনি কেণ্ডিডেটক এডমিশ্যনৰ কাৰণে কল কৰা হ'ব। এতিয়া এই কোৰ্চটোৰ ফ্ৰী ষ্ট্ৰাকচাৰ কেনেকুৱা তাৰ বিষয়ে অকণমান কৈ দিছোঁ। ফাৰ্ষ্ট ছেমিষ্টাৰত আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ নহয়, গোটেইকেইটা ছেমিষ্টাৰতে আপোনালোকৰ একেই হ'ব ফী ষ্ট্ৰাকচাৰ 5,000 পাৰ ছেমিষ্টাৰ। আৰু 6টা ছেমিষ্টাৰ, 3 বছৰত 6টা ছেমিষ্টাৰ, এই ছেমিষ্টাৰকেইটাত আপোনালোকে 30,000 টকাতে ইমান ধুনীয়া প্ৰফেশ্যনেল কোৰ্চ এটা কৰি নিজকে গ্ৰেজুৱেট কৰি তুলিব পাৰিব। আৰু 30,000 টকাত এনেকুৱা প্ৰফেশ্যনেল কোৰ্চ কৰা ক'তো সম্ভৱ নহয়। এইখন এখন গভৰ্ণমেণ্ট কলেজ হয় আৰু ফুল্লি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ এফিলিয়েটেড কোৰ্চ হয়। তো আপোনালোকে বহুত কম খৰচতে বহুত ধুনীয়া কোৰ্চ এটা নিজৰ জেগাতে কৰিবৰ কাৰণে সক্ষম হৈছে। আপোনালোকে বেলেগ ছাইডৰ ৰিটেইল মেনেজমেণ্টে হওক বা হোটেল মেনেজমেণ্টে হওক, তাৰে বিভিন্ন ধৰণৰ কলেজ আছে আজিকালি, সেই কলেজৰ লিংকবিলাকত গৈ ফী ষ্ট্ৰাকচাৰবিলাক কম্পেয়াৰ কৰি চাব পাৰে। এইটোতো বহুত কম ফী ষ্ট্ৰাকচাৰ হয়, কম্পেৰেটিভলি আপোনালোকে চাই ল'ব পাৰিব। এতিয়া মই ক'বলৈ গৈছোঁ এই কোৰ্চকেইটা কৰিবলৈ হ'লে আপোনালোকক কিছুমান স্কিলৰ প্ৰয়োজন হ'ব। সেই স্কিলকেইটাৰ বিষয়ে কৈছোঁ। ফাৰ্ষ্ট অফ অল কমিউনিকেশ্যন স্কিল এণ্ড প্লিজিং পাৰ্চনেলিটি থাকিব লাগিব। মানে আপুনি ধুনীয়াকৈ কথা বতৰা ক'ব পাৰিব জানিব লাগিব বা মানুহক এট্ৰেক্ট কৰা কোৱালিটি থাকিব লাগিব। যিহেতু এটা
এই কোৰ্চকেইটা সম্পূৰ্ণ কনজিউমাৰ বেছড হয় বা কাষ্টমাৰ বেছড হয়। আপোনালোকে ইণ্টাৰেকশ্যন যিমান ভালকৈ কৰিব আপোনালোকৰ জব প্ৰফাইলো সিমানে ভাল হ'ব। নেক্সট মেনেজমেণ্ট স্কিল থাকিব লাগিব, ষ্ট্ৰেছ মেনেজমেণ্ট স্কিল থাকিব লাগিব, এনালাইটিকেল স্কিল থাকিব লাগিব, ৰিচাৰ্চ অৰিয়েণ্টেড স্কিল থাকিব লাগিব, লিডাৰশ্বিপ কোৱালিটি থাকিব লাগিব, লজিকেল স্কিল থাকিব লাগিব আৰু আপুনি এনেকুৱা এজন মানুহ হ'ব লাগিব যাৰ হাৰ্টত মনৰ পৰা মানে ছাৰ্ভিচ কৰাৰ ইচ্ছা থাকে, ছাৰ্ভিচিং হাৰ্ট এটা আপোনাৰ থাকিব লাগিব। এতিয়া মই অকণমান আপোনালোকক জব প্ৰফাইলৰ ধাৰণা দি দিছোঁ। ৰিটেইল মেনেজমেণ্টৰ জব প্ৰফাইলৰ বিষয়ে মই অন্য ভিডিঅ' এটাত আপলোড কৰিছোঁ আগতে, আপোনালোকে চাব বিচাৰিলে মই তলত লিংক আমাৰ ডেছক্ৰিপশ্যন বক্সত এড কৰি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তথাপিও মই ওপৰে অকণমান কৈ গৈছোঁ। আপোনালোকে ৰিটেইল মেনেজমেণ্টত ইনভেণ্টাৰী মেনেজাৰ হিচাপে কাম কৰিব পাৰিব, লজিষ্টিক এণ্ড ৱেৰহাউচ মেনেজাৰ হিচাপে পাৰিব, মাৰ্কেটিং এক্সিকিউটিভ, ৰিটেইল বায়াৰ এণ্ড মাৰ্চেণ্ডাইজাৰ, শ্বপিং অপাৰেশ্যন মেনেজাৰ, চেলছ এছ'চিয়েট, টিম লিডাৰ, বিলিং এক্সিকিউটিভ, চেলছ এনালিষ্ট, ষ্ট'ৰ মেনেজাৰ, ডিপাৰ্টমেণ্টেল মেনেজাৰ, ছাপ্লাই চেইন ডিষ্ট্ৰিবিউশ্যন, ভিজুৱেল মাৰ্চেণ্ডাইজাৰ এটচেট্ৰা। এনেকুৱা বিভিন্ন ধৰণৰ জব প্ৰফাইলত আপোনালোকে কাম কৰিব পাৰিব। এতিয়া হোটেল মেনেজমেণ্ট এণ্ড কেটাৰিং টেকন'লজিৰ জব প্ৰফাইলৰ বিষয়ে অকণমান কৈ দিছোঁ। বিভিন্ন ধৰণৰ জব প্ৰফাইল আছে ইয়াতো। আপোনালোকে ৰিজৰ্ট মেনেজাৰ হিচাপে কাম কৰিব পাৰিব, হোটেল মেনেজাৰ হিচাপে পাৰিব, ফ্ৰণ্ট অফিচত কাম কৰিব পাৰিব, ৰিচিপশ্যনিষ্ট হিচাপে পাৰিব, হোটেল চেলছ মেনেজাৰ হিচাপে পাৰিব, হাউচকিপিং মেনেজাৰ হিচাপে কৰিব পাৰিব, হোটেল মেইনটেনেন্স ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব পাৰিব, ফ্ৰণ্ট ডেস্ক ৰিচিপশ্যনিষ্ট হিচাপে কাম কৰিব পাৰিব, নাইট অডিটৰ হিচাপে কাম কৰিব পাৰিব আৰু মেনি মোৰ বিভিন্ন ধৰণৰ জব পজিশ্যন আছে আপোনালোকৰ কাৰণে। এতিয়া মই ৰঙিয়া কলেজৰ ফেকাল্টি, লেবৰেটৰী আৰু ক্লাছৰুমৰ বিষয়ে আপোনালোকক কৈছোঁ। যিখিনি ফেকাল্টি আছে এইখিনি ৱেল এডুকেটেড হয়, হাইলি এডুকেটেড হয়, ফুল্লি প্ৰফেশ্যনেল হয়। নেক্সট যিখিনি ক্লাছৰুম আছে সেইখিনি ডিজিটেলাইজড হয়, যিখিনি আমাৰ লেবৰেটৰী আছে সেইখিনি ৱেল ইকুইপড হয়। এতিয়া আপোনালোকক আগতেও মই কৈছোঁ যে আমাৰ হোটেল মেনেজমেণ্টৰ এটা বেটছ পাছ আউট হৈছে আৰু ৰিটেইল মেনেজমেণ্টৰ 2টা বেটছ পাছ আউট হৈছে। ৰিটেইলৰ বিভিন্ন ষ্টুডেণ্ট গুগল, বিশাল, বিগ বাজাৰ বিভিন্ন ধৰণৰ মলত প্লেচমেণ্ট হৈছে। নেক্সট কিছুমান ল'ৰা ছোৱালীয়ে হায়াৰ এডুকেশ্যনৰ কাৰণে গৈছে আৰু এতিয়া হোটেল মেনেজমেণ্টৰ বিভিন্ন ল'ৰা ছোৱালী 2 ষ্টাৰ 3 ষ্টাৰ বা 5 ষ্টাৰ হোটেলত প্লেচমেণ্টৰ সুবিধা পাইছে। বহুতে হায়াৰ ষ্টাডিৰ কাৰণে পঢ়ি আছে, এতিয়াও প্ৰিপাৰেশ্যন কৰি আছে। তাৰে আমাৰ যিখিনি পাছ আউট বেটছ তাৰে কেইজনমান ল'ৰা ছোৱালীয়ে তেওঁলোকৰ নিজৰ ভিউ আমাৰ কলেজৰ এই 2টা কোৰ্চৰ বিষয়ে দিব বিচাৰিছে, সেইখিনি আপোনালোকে অকণমান চাই ল'ব। নমস্কাৰ, মই আইজুৰ ৰহমান, ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰথম বিভাগৰ ষ্টুডেণ্ট। মই ৰিটেইল মেনেজাৰ ইনফৰমেশ্যন টেকন'লজি কৰিছিলোঁ। খুবেই ভাল কোৰ্চ, খুবেই গ্ৰহণযোগ্য আৰু মই বৰ্তমান প্ৰথম কৰিছিলোঁ বিগ বাজাৰত HR হিচাপত। তাৰপিছত মই এতিয়া হাবত কৰিছিলোঁ এছিষ্টেণ্ট ষ্ট'ৰ মেনেজাৰ হিচাপত আৰু এতিয়া বৰ্তমান সপ্তৰ্ষি ইণ্ডাষ্ট্ৰিজত মই বিজনেছ BM হিচাপে মই বৰ্তমান কৰ্মৰত। লগতে বৰ্তমান মই এইটোৰ ফালৰ পৰাই মই প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আধাৰত মই RMIDৰ কাগজ দি মই ক্ষুদ্ৰ লোন এটা লৈ পেকেজিং কোম্পানী এটা আৰম্ভ কৰিছোঁ দেৰগাঁৱত। মই ভাবোঁ আপোনালোকে এই কোৰ্চটো কৰিলে খুবেই লাভজনক হ'ব, সেয়ে মোৰ কামনা। Hello everyone, I am Ankita Nath and I am an ex-student of Rangia College. I have been the student of RMIT from Bivog department and presently I am a subject teacher of Little Flower Public School, Rangia. So we all know that retailing is a dynamic industry and candidates studying about retailing have much more career opportunities. And after studying about retailing, we come to know about the various aspects of retailing like customer handling, strong communication with the customers and problem solving capabilities. And I myself, after studying RMIT in Rangia College, I have come to know about these aspects very nicely and I am greatly thankful to all my teachers who have studied, who have helped me in doing this course. Thank you. Hi, মই কেশৱ ডেকা। মোৰ ডিপাৰ্টমেণ্ট হ'ল কেটাৰিং টেকন'লজি এণ্ড হোটেল মেনেজমেণ্ট। মই গুৱাহাটী কিৰণশ্ৰী পৰ্টিকুল হোটেলত জব ট্ৰেইনিং কৰিছোঁ। বৰ্তমান মই তাত
ফুড প্ৰডাকশ্যনত জব কৰি আছোঁ। থেংক ইউ। Hi, my name is Sri Nawajit Burman from Rongea College. My department is BPhok Retail Management and Information Technology. I working a Future Group by Guwahati Big Bazaar. My position is salesman and sales cashier. So thank you. নমস্কাৰ, মোৰ নাম বিতুস্মিতা ডেকা। মই ৰঙিয়া কলেজৰ বিভাগৰ ফাৰ্ষ্ট বেষ্টৰ ষ্টুডেণ্ট আৰু এতিয়া মই ৰঙিয়া কলেজৰ বিভাগত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ। ৰঙিয়া কলেজৰ বিভাগ কোৰ্চটো বহুতখিনিয়ে ভাল আৰু এইখিনি কৰি আমি বহুতখিনি আগুৱাই যাব পাৰিছোঁ আৰু বহুতখিনি জানিবলগীয়া কথা জানিব পাৰিছোঁ, নজনা কথাও বহুতখিনি শিকিছোঁ। এই বিভাগ কোৰ্চটোৰ কাৰণে ৰঙিয়া কলেজৰ অধ্যক্ষ অধ্যাপিকাসকলক বহুত বহুত ধন্যবাদ। নমস্কাৰ, মোৰ নাম নৱকান্ত বৰ্মন আৰু মই ৰঙিয়া কলেজৰ বিভাগ ষ্টুডেণ্ট হয়। এবছৰ ধৰি মই ফিউচাৰ গ্ৰুপত CRM ডিপাৰ্টমেণ্টত কাম কৰি আছিলোঁ আৰু বৰ্তমান মই CECE গভৰ্ণমেণ্টছৰ আণ্ডাৰত নিজাকৈ বিজনেছ কৰি আছোঁ। থেংক ইউ। I am Rajiv Deka. I am from Rongya College. My department is Catering Technology and Hotel Management, and I am working in Guwahati Hotel Otithi as a receptionist. Thank you. মই ভাস্কৰজ্যোতি কলিতা 2019 বৰ্ষত ৰঙিয়া মহাবিদ্যালয়ৰ পৰা বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মই বৰ্তমান উচ্চ শিক্ষাৰ বাবে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কোৰ্চ কৰি আছোঁ। ৰঙিয়া মহাবিদ্যালয়ত বিভাগৰ ৰিটেইল মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন টেকন'লজিত মই যোৱা 3টা বছৰ পঢ়িছোঁ আৰু সেই 3টা বছৰ পঢ়ি মই যিখিনি শিকিছোঁ তাৰ পৰাই মই আজি উচ্চ শিক্ষা গ্ৰহণৰ বাবে সুবিধা পাইছোঁ। ৰঙিয়া মহাবিদ্যালয়ত বিভাগৰ সকলোখিনি সুবিধাই আছে আৰু তাৰ অধ্যাপক অধ্যাপিকাসকলেও আমাক যথেষ্টখিনি আন্তৰিকতাৰে শিকাইছে। নমস্কাৰ, মই অনিৰ্বাণ কলিতা। মই ৰঙিয়া মহাবিদ্যালয়ৰ বিভাগ ডিপাৰ্টমেণ্টৰ কেটাৰিং টেকন'লজি এণ্ড হোটেল মেনেজমেণ্টৰ ছাত্ৰ আছিলোঁ। মই 2019 বৰ্ষত 3 বছৰীয়া স্নাতক ডিগ্ৰী লাভ কৰিলোঁ। মই এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত মাষ্টাৰ অফ টুৰিজিম মেনেজমেণ্ট কৰিম। Hi everyone, I am Lija Fuya from Rangya College. I am studying a Retail Management and Information Technology Department of BPhok. I got to learn a lot by doing this course. How to communicate with people, how to maintain your time. It can change your life. Thank you. Stay safe, stay home. I am Nirmali Pathak. I am a student of Retail Management and Information Technology Department of BPhok. I go to learn a lot by doing this course, how to communicate with people, how to maintain times, and it can change our lives. Thank you. এয়া দেখিলেই আমাৰ বিভিন্ন ল'ৰা ছোৱালীয়ে বিভিন্ন ধৰণৰ ভিউ দিছে। ইয়াৰ পৰা আপোনালোকে গম পাইছে ক'ৰ্চকেইটাৰ ভেলু কিমান বা কেনেকুৱা ধৰণে কলেজখনত ক'ৰ্চকেইটা ৰানিং হৈছে। এতিয়া তথাপিও আপোনালোকৰ কিছুমান আশা থাকিব পাৰে, আশা ৰৈ যাব পাৰে। কিবা জানিবলগীয়া থাকিলে আপোনালোকে আমাৰ ৰঙিয়া কলেজৰ ৱেবছাইটত চাব পাৰে, নহ'লে আমাৰ কলেজত নিজাকৈ আহি আপোনালোকে সম্ভেদ ল'ব পাৰে। আদাৰৱাইজ আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ।